वेलकम बैक टू माय यूट्यूब चेनेल मैं जिसबार আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি দেখিছে আপোনালোকে মই এটা বেলেগ জেগাৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছোঁ। একচুৱেলি মই ঘৰলৈ আহিলোঁ আজি 3 দিনেই হ'ল। আজি লগৰখিনি লগ কৰোঁতে মই একো ব্লগ বনোৱা নাছিলোঁ ঘৰলৈ আহোঁতে, তো আজি বোলো একেবাৰতে কৰি দিওঁ। অকণ বৰষুণ দি আছে সেইকাৰণে ছাতিটো লৈ আছোঁ। তো লগৰখিনি লগ কৰোঁতে আপোনালোকক দেখাম হা। টমটম এনি টাইম ঘূৰিয়ে ফুৰে। আজি মোৰ বেড লাক কি টমটম এখনো অহা নাই। তাকো এইটো ছাইডৰ পৰা আহিছে, এইটো ছাইডৰ পৰা যে এখনো মানে অহা নাই মই যাবলৈ। লগ পালোঁ এতিয়া, তাই গৈছে চিনেমা টিকেট কৰিবৰ কাৰণে। আমি নাচাওঁ বাৰু চিনেমা, ঘৰৰ মানুহৰ কাৰণে কৰিব গৈছে। তো পালোঁ তাকে বোলো। তাই গাড়ী শিকি একদম ধুনীয়াকৈ চলাই বুলি ঘূৰি ফুৰিছে। মই গাড়ী শিকিলোঁ আৰু তাৰপৰা মানে আৰু ফুচ এতিয়া গাড়ী চাড়ী নচলাই বহি থাকোঁ আৰু চলাবলৈও মোৰ অকণমান হেৰি লাগে বাৰু। নাই নচলাই বহুত দিন নাই চলোৱা নাই। এতিয়া মই পটককৈ সাহসো কৰিব নাই। আকৌ দুদিনমান আকৌ শিকিব লাগিব, তেতিয়াহে চলাব পাৰিম আৰু। নাচাব গাড়ী লাগিবই। গিলি দিব আকৌ, টিককে গিলি দিব আকৌ। এনেই তাৰ একচোন আকৌ এটা মই খাম, মই খাওঁ। তেনেকে খোৱালে লাগি দিব। এনেকে মই খাইছো মাজৰ আঙুলিটো এনেকে সেইখিনি পেলাই দিয়া। এনে ৰসটো দে অকল জাষ্ট নাপালে নি অন্নপ্ৰসন্ন নহয় এইটো লাগে আনিব লাগিছে। আইচেং লম দেই। আইচেং দাঙি লওঁ মই এতিয়া। ললো আইচেং ললো। ললো চোৱা, আইচেং ললো দেই দেই। কেউ নাযায় মানে মুখখন কি এনেকুৱা কি তুমি কিবা ক'বলৈ মন গৈছিল হা।
কালি গৈছিলোঁ নহয় লগৰবিলাকৰ লগত দেখিলে কালিতো আহি ভিডিঅ' নবনালোঁ কালি যাওঁতে শিল্পীৰ লগত গ'লোঁ ভয়ে গৈছোঁ নতুন ড্ৰাইভাৰ বোলো মই তাইতকৈ বৰ দেৰিকৈ শিকিছিলোঁ তাই কিন্তু শিকি থাকিলে আৰু কণ্টিনিউৱাছ তো নতুন ড্ৰাইভাৰ বোলো ভয়ে গৈছোঁ আহোঁতে যেনিবা এডোখৰ তাইৰ লগত আহিলোঁ বাকী কামাখ্যাৰ লগত আহিলোঁ স্কুলৰ ফ্ৰেণ্ডখিনি মানে ইমান দিনৰ মই লগ পাইছিলোঁ যে ইমান বেছি ভাল লাগিলে মই সাধাৰণতে আহোঁ যদিও মানে লগ পোৱা নহয় শিল্পীটো দেখিছে আপোনালোকে শিল্পীকহে লগ পাই থকা হয় বাকী কাকো লগ পোৱা নহয় তেনেকৈ তো বাকী কেইজনমান লগ পালোঁ বাকীখিনিয়ে মিলাব নোৱাৰিলে বাৰু তথাপিও কাৰণ চবৰেনো টাইমবোৰ নিমিলে ন মোৰ আৰু মিলিলে বুলি যে চবৰে মিলিব তেনেকৈ কোনো কথা নাই তো যেতিয়া ভাগ্যত হয় আৰু তেতিয়া লগ পাম আৰু আকৌ তো কালি গ'লোঁ কামাখ্যাৰ লগতে গ'লোঁ কেফে ম'মৰ পৰা লৈ আহিলোঁ কেফে ম'ম' শিৱসাগৰত যে আছিলে কেফে ম'ম' সেইখনৰে মানে এটা ব্ৰাঞ্চ মৰাণত খুলিলে তো গম পালোঁ আৰু মৰাণত যে কেফে ম'ম' খুলিলে তো তাৰ পৰা আনিলোঁ খোৱা বস্তু অলপমান ইহঁতলৈ তাৰপৰা ৰাতি ভাগৰিলে একো ভিডিঅ' চিডিঅ' নবনালোঁ আজি ৰাতিপুৱা পুচকুৰ কাৰণে এনেই পায়স অকণমান দিছিলে আৰু এনেই মানে এনেই দিম বুলি মনতে ভাবি থৈছিলে কাৰণে দিছিলে আন একো হেৰি নহয় তো আৰু আমাৰ আইচিঙো মানে বহুত দিনৰ পৰা খাম কৈ আছিলে তো ভাবিলোঁ ভালেই হ'ল আৰু একেটা হেৰিতে হৈ গ'ল তাৰপিছত এতিয়া ৰাতি আছে গীতা পাঠ তো গীতা পাঠৰ কাৰণে অকণমানকৈ গৰম কিমান আৰু এনেকৈ বহি আছোঁ আৰু ৰেডি হৈ এতিয়ালৈকে অহা নাই কোনো তো আহিব আৰু তো গীতা পাঠ কৰিব গৰমত হ'লেও বা কিতাপ পাঠ কৰিলে বা ভাগৱত পাঠ কৰিলে মনটো ভাল লাগে তো এতিয়া সেইকাৰণে বহি আছোঁ অলপ মানে মনটো ভাল লগাই শান্তি লাগে ন মনবিলাক ভগৱানৰ নাম শুনিলে তো সেইটো কাৰণে বহি আছোঁ আৰু আহিব তাৰপিছত গীতা পাঠ আৰম্ভ হ'ব আপোনালোককো অকণমান দেখাম আৰু মাজে মোৰ লগতে একদম কণ্টিনিউৱাছ জাৰ্ণিটো আজি ৰাতি কি হয় তো সেইটো হ'ব খানা হ'ব তাৰপিছত ভাত পানী নামৰ ভাত সাজ খাই যে ইমান বেছি ভাল লাগে নহয়নে নামৰ ভাত সাজ খাবৰ কাৰণে মানে একদম মানে মানুহ ৰৈ থাকে আৰু তো ভাগৱত পাঠ কওঁ গীতা পাঠৰ যিখিনি ভাত মানে বহুত সোৱাদ আৰু এইবোৰ সকামৰ ভাতৰ সোৱাদো বেলেগে গীতা পাঠৰ সোৱাদো বেলেগ মানে আমি বৰ ভাল পাওঁ আৰু মানে পনীৰৰ সৈতে খাই পনীৰ তেতিয়া মানে এনেই পনীৰ খাই ভাল নালাগে কিন্তু সেইদিনা পনীৰখিনি খাই কি টেষ্টি লাগে তো আজি সেইকাৰণে ৰৈ আছোঁ আৰু প্ৰথমে নামৰ কাৰণে ৰৈ আছোঁ তাৰপাছত খানাৰ কাৰণে ৰৈ আছোঁ আহিলে কি কৰিছা বেটি মিঠাই চেক বাবুৱে বনাই আৰু গোটেইখন মিক্স কৰি চব খালি মই আজৰি মিলি যোগাৰ কৰিব লাগিব মিঠাই আৰু গাখীৰ মিলাই পেলাই তাৰপিছত মিক্স কৰি পান দাম তো এনেকৈ পকাই তাৰপিছত আকৌ মিক্স কৰি সকলোৱে মিক্স সকলোৱে কান্দিছে অ নাই তোমাক চোৱা মাহঁতে হেয়া কাঢ়িছে আকৌ মা হেয়া কাঢ়িছে আজিকালি ল'ৰাটো দুষ্ট হলো কাৰো লগত নাথাকে ল'ৰাটো আজিকালি দুষ্ট হ'ল কাৰো লগত নাথাকে পেহীয়েকৰ লগতো নাথাকে পি লগতো নাথাকে বমাছ হৈছে বমাছ পি লগতো নাথাকে ই বমাছ হৈছে হৈছে বমাছ হৈছে বমাছ নহ'লে পি লগত কেলে নাথাকা তেন্তে কাৰো ওচৰলৈ নোযোৱা বা কাৰোবাৰ লগত গল্প মাৰি থাকিলোঁ নহ'লে শুই থাকিলোঁ নহ'লে আৰু তেনেকুৱা ফাংচন কিবা এটা কৰি থাকিলোঁ সেইটোকে নকৰি আমাক এই পুণ্যৰ সময়খিনি পুণ্য ফল পোৱাৰ সময়খিনি আমি মানে এইখিনি ব্যৱহাৰ কৰিব সঠিকভাৱে সেইকাৰণে এই এনেকুৱাবিলাক অনুষ্ঠানত আচলতে প্ৰথম নহ'লে ধেৰ জানিলেও মিছা এই অনুষ্ঠানবিলাকত মই এবাৰ কৈ দিছোঁ আৰু কথাটো তাত মই আজি মানে একো নকৰোঁ খালি শুনিহে থাকিম বা পঢ়িহে থাকিম এই ধাৰণাটো থাকিব আৰু তাৰ বিপৰীতে যদি এই আৰু যেনে কামটো সময়টো পাৰ কৰি দিলেও হ'ব এনেকুৱাটো হ'ব গতিকে এই মনটোৱে মানে সকলোতে এইখিনি মানে নিৰ্দিষ্ট কৰি ৰাখিব সেইখিনি কৰিলে বহুতখিনি লাভ হ'ব এতিয়া জীৱনতো বহুতখিনি ইংৰাজীটো আছে সংস্কৃতো আছে ইংৰাজীত আছে মোৰ যে সংস্কৃত মনত নাই ইংৰাজীটো দেয়াৰ ইজ ন' শ্বৰ্টকাট টু এ নিউ থিং নতুন বস্তু এটা শিকিবলৈ হ'লে তাত কোনো শ্বৰ্টকাট মেথড নাই চমু উপায় নাই ইট মাষ্ট বি প্ৰিজাইডেড অভাৰ বাই দি লং
আপুনি সময় লাগক চমুতে পাৰিলেতো ভালেই কথা, যদি নোৱাৰে আপুনি দীঘলীয়া সময় দিয়ক, লাগি থাকক। It must be very long. Tedious hours of experimentation and scores of disappointment. এই সময়ছোৱাত আপুনি হয়তো বহুত হতাশ হ'ব পাৰে, বহুতে কিবা কিবি ক'ব পাৰে, আপুনি বোলে নাই নহ'বগৈ আৰু হতাশো হৈ যাব, কিন্তু তেতিয়াহ'লে তেনেকৈও নহ'ব। ইউ ট্ৰাই এগেইন এণ্ড এগেইন, আপুনি যত্ন কৰি থাকক। ফাইনেলি ইট কামছ দি ক্ৰাউনিং ছাকচেছ অফ দি ৰিয়েলাইজেশ্যন অফ এ ড্ৰিম। এইটো ফাইনেলি কি হ'বগৈ, আপুনি যিটো কথা কয় মানে মনতে ভাবি স্থিৰ কৰি যিটো কামৰ কাৰণে আপুনি একদম মনটো একদম নিৰ্দিষ্ট কৰি কৰ্মত লাগি আছে, সেইটো আপোনাৰ এটা সময়ত কিয় মানে আপুনি পাবগৈ সেইটো বস্তু। সেইটো ভগৱানে সেইখিনিতে হ'ব, ভগৱানৰ মানে পাৰ্টটো সেইখিনিতে আছে, একচিত্তে খাই লাগি থাকিব। এইটো এটা বহুত ডাঙৰ মন্ত্ৰ, হয় জানো? বিশেষকৈ এইটো আমাৰ বয়সস্থ মানুহৰ কাৰণেও, আলহীয়া মানুহৰ কাৰণেও, মানে মহিলাৰ যিমান বয়সৰে নহওক লাগে এইটো, আৰু বিশেষকৈ যিসকল ল'ৰাই স্কুলত পঢ়ি আছে তেওঁলোকৰ কাৰণে লাগে। তেওঁলোকে বোলে অংকটো একেবাৰে কৰা নাই, এবাৰতে কৰা নাই, দুবাৰ কৰক, দুবাৰ নাই কৰক, 3 বাৰ কৰক, 10 বাৰ, 100 বাৰ কৰক, একদম কনচেপ্ট যেতিয়া ক্লিয়াৰ হ'বগৈ তাৰ আৰু ভয় নাই, গোটেই জীৱন এই চেষ্টাত থাকে। গতিকে এইটোহে মন্ত্ৰ, এনেকুৱা মন্ত্ৰ মানে যদি মনত ধৰি লয় কোনোবাই জীৱনত, এইটোৱেই মই এইটো কেলৈ নোৱাৰিম, মানে নোৱাৰিম বোলা কথাটো নাই আৰু নোৱাৰা পৰালৈকে মই লাগিয়ে থাকিম, এই বস্তু। এতিয়া সেই বস্তুটোকে ইয়াত কৈছোঁ পাছতে আহিছে, ভাল সময়টো আহিলে আহি মানে কোৱা আকৌ দিছে আকৌ তোমাক ভাল পাই কাৰণে। পৰহিৰ পৰা ভিডিঅ'টো চলি আছে, চ' ভাবিলোঁ এতিয়া আপোনালোকক বাই বাই কৰাৰ সময়। আৰু আজি কিন্তু ইয়াৰ নেক্সট ব্লগটো বহুত মজা হ'ব, তো আপোনালোকে নেক্সট ব্লগটো চাব। আজি যিখনকে ব্লগটো চালে তেওঁলোকৰ কাৰণে বহুত বহুত ধন্যবাদ। কালি মানে 11-12 বাজি গ'ল আমি শুওঁতে, তো সেইকাৰণে আৰু মই ব্লগ নবনালোঁ। খানা যি কৈছোঁ নহয়, খানাৰ কাৰণে ৰৈ খানা বহুত টেষ্টি আছিলে। তো আজি আৰু নেক্সট যোনটো ব্লগ আহিব আপোনালোকৰ সেইটো বহুত মজা হ'ব। তো আপোনালোকৰ কাৰণে নতুন ৰেচিপি এটা আনিম, আৰু লগতে ঘৰত কিবা কিবি নতুন বস্তু আহিছে, চ' সেইবোৰ আপোনালোকে দেখিবলৈ পাব। তো ঠিক আছে, এতিয়া মই ব্লগটো ইমানতে সামৰণি মাৰোঁ। আপোনালোকক বাই বাই, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। আৰু যিসকল লোক মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ যোৱাৰ আগত এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ছাবস্ক্ৰাইব কৰি থৈ গ'লে মোৰ মনটো বহুত বেছি ভাল লাগি যায়। আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, সকলোকে কৈছোঁ দেই, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো তেতিয়া মানে আৰু বহুত বেছি উৎসাহ হৈ যাওঁ ন। তো ঠিক আছে, বাই বাই।